আজি মনটো আগতকৈ অলপমান বেছি ভাল কাৰণটো কৈ আছোঁ ৰ'ব কাৰণ দুটা আছে প্ৰথম কথাটো হ'ল যে কণ্টেণ্ট মনিটাইজেশ্যনটো পালোঁ ইমান পাম বুলি মানে এক্সাইটেড হৈ থকা নাছিলোঁ এনেই আগৰ পৰাতো মই 6-7 বছৰ আগৰ পৰাই ফেচবুক হওক ইনষ্টাগ্ৰামত হওক খুব এক্টিভ হয় কিবা পইচা পাম কিবা তেনেকৈ নহয় ভিডিঅ' বনোৱাৰ চখ আছে ফটো মৰাৰ চখ আছে আগৰ পৰাই এক্টিভ কিন্তু মনিটাইজেশ্যনটো পোৱাৰ পাছত অলপ হ'লেও কিবা এটা ভাল লাগিছে কিবা এটা আৰ্নিং হ'ব বুলি আৰু ছেকেণ্ড কথাটো হ'ল যে মোৰ কেইবাযোৰো কাপোৰ অলৰেডি ছ'ল্ড আউট হৈ গৈছে সেইকাৰণেও মনটো ভাল লাগিছে কিবা এটা সৰুকৈ ষ্টাৰ্ট কৰিছোঁ কিবা এটা তাৰ পৰাও আৰ্নিং হৈছে সেইকাৰণে মনটো মানে আজি অলপ বেছি ভাল ইনকাম লাগিলে 10 টকা হওক বা 1000 টকা হওক নিজৰ হেঁপাহৰ কাম এটাৰ পৰা কিবা এটা সৰুকৈ পালেও মনটো বহুত ভাল লাগে নহয়নে ঘৰৰ একেবাৰে ওচৰৰ বৌ এগৰাকীয়ে কাপোৰ এযোৰ অৰ্ডাৰ কৰিছিলে ভাবিলোঁ নিজে দি থৈ আহোঁ আৰু দিবলৈ গৈ বাহিৰে অলপমান মনটো ভাল লাগি আছিলে যিহেতু কিবা এটা খাবলৈ গ'লোঁ আৰু ক'ত গৈছোঁ কৈ আছোঁ ৰ'ব নৰ্থ লখিমপুৰতে মেপল লিফৰ সন্মুখত GP ফিড নামৰ এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে তাতে গ'লোঁ এয়া খুব ধুনীয়া হয় ৰেষ্টুৰেণ্টখন ইণ্টেৰিয়ৰটো দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে আৰু ইয়াৰ খানাও বিৰাট টেষ্টি আমি যোনটো পিজ্জা খাই আছোঁ ইমানেই টেষ্টি আছিল ইমান চিজি বাটাৰী আপোনালোকে ট্ৰাই কৰিব পাৰে তাৰপাছত খাই বৈ আহি ঘৰ পালোঁহি আৰু মায়ে আহি পোৱাৰ পাছত কৈছে আৰাধ্যাই হেনো অলপমান মোক বিচাৰিছিলে মই বাথৰুমত আছোঁ বুলি ভাবি পেলাই বাথৰুমৰ ফ্ৰণ্টত গৈ পেলাই মা বুলি মাতি আছিলে হেনো শুনি বেয়াও লাগিছে সেইকাৰণে অলপমান তাইৰ লগত ধুনীয়াকৈ খেলি দিলোঁ